আপুনিও হাঁহ পুহি আছে নেকি? নে আপুনি ভাবি আছে নেকি যে হাঁহক মই কি ভিটামিন দিম? নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ। আৰু আজি আপোনালোকক জনাব গৈ আছোঁ, দেখাব গৈ আছোঁ যে হাঁহক সৰুতে কি ভিটামিন দিব লাগে বা কি ভিটামিন দিলে সোনকালে হাঁহৰ গ্ৰ'থ আহিব। আজি আপোনালোকক এটা নহয় দুটাকৈ ভিটামিনৰ বিষয়ে জনাম, কি ভিটামিন দিলে হাঁহৰ সোনকালে গ্ৰ'থ আহিব আৰু সিহঁতৰ ৱেট গেইন হ'ব। সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকলে নেকি নতুনকৈ হাঁহৰ ফাৰ্ম দিছে তেখেতলোকৰ যাতে এই ভিডিঅ'টোৰ পৰা উপকাৰ হয়। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি প্ৰথমতেতো মই হাঁহটো দেখাম, হাঁহৰ কি ভিটামিন খুৱাইছোঁ, কেনেধৰণে ৰাখিছোঁ সেইটো দেখাম। শেষত আপোনাক হাঁহৰ ভিটামিন দুটাৰ বিষয়ে ক'ম, কিন্তু তাৰ আগতে মই দেখাই ল'ব বিচাৰিছোঁ মোৰ ফাৰ্মখনৰ অৱস্থা। অৰ্থাৎ এতিয়া চাওক, ধুনীয়াকৈ ব্ৰইলাৰবিলাক আছে আৰু আপোনালোকে দেখা পায় কেনেকুৱা লাগিছে এবাৰ ক'বচোন, কেনেকুৱা ধৰণে মানে এলাইনমেণ্ট কেনেকুৱা ধৰণৰ কৰা হৈ আছে। আপোনালোকে যদি ভাল লাগিছে, এটা ভাল লাগিছে বুলি কমেণ্ট কৰিব নাপাহৰিব। ধুনীয়াকৈ এইফালে ডাঙৰ ফিডাৰ লগাই দিছোঁ দীঘলে দীঘলে, আৰু এইফালে দিছোঁ ডাঙৰ পানীৰ বাচনকেইটা। ঠিক আছে, আৰু এইবাৰ কি হ'ব, মোৰ সিফালে য'ত আছে মানে যোনখিনি বহাইছোঁ সিফালে মই এই ডিংকাৰকেইটাই দিব লাগিব, যিহেতু মই এইবাৰ কি লগোৱা নাই, নিপুল ডিংকাৰ সিফালে লগোৱা নাইকিয়া। ঠিক আছে, আৰু এইফালে দিছোঁ ধুনীয়াকৈ লাইনভাৱে আপোনাৰ টাৰ্বো ফিডাৰ, এইফালে দিছোঁ সৰু ডিংকাৰ আৰু এইফালে দিছোঁ আপোনাৰ টাৰ্বো ফিডাৰ। ঠিক আছে, এইফালে টাৰ্বো ফিডাৰ আৰু সিফালে ডিংকাৰ, সিফালে ডাঙৰ ফিডাৰ, এনেধৰণে দি ৰাখি এতিয়া যিহেতু দুপৰীয়া সময়ত গৰম হৈ আছে, সিহঁতে ধুনীয়াকৈ একদম মানে এটা এটা হৈ আছে। যদিও মানে কি হয়, সিহঁতে এইখিনিত নাথাকে, এইখিনি জেগাত মানে এইফালৰ পৰা অলপ যিহেতু ৰ'দৰ তাপটো অলপ বেছিকৈ আহে, গতিকে সিহঁতে সিফাললৈ গুচি যায়গৈ। ঠিক আছে, আৰু এতিয়া মই হাঁহকেইটাৰ ওচৰত যাম আৰু হাঁহকেইটাকো দেখাম। আৰু আপোনাৰ আজি মোৰ ডে হৈ গ'ল আপোনাৰ 8 দিন। 8 দিনৰ আপোনালোকে চাব পাৰে কেনেকুৱা হৈ আছে চৰাই। 8 দিনৰ চৰাই কেনেকুৱা হৈ আছে আপোনালোকে চাওক, দেখাই দিছোঁ, এনেকুৱা ধৰণে হৈ আছে। আৰু সিহঁতৰ আজিৰ পৰা মই ফেন দিছিলোঁ, কিন্তু কি হয়, সিহঁতৰ ফেন দিলে সিহঁতে মানে ভয় খায়। ঠিক আছে, যিহেতু ফাৰ্ষ্ট টাইম সিহঁতক ফেন দিছোঁ, আৰু ফেন এখন লগালোঁ সেইখিনিত আৰু এখন দিছোঁ এইখিনিত। ঠিক আছে, এইখিনি দেখা পাইছে, এইখিনিত এখন দিছোঁ আৰু এইখিনিত এখন দিছোঁ। এই ধৰি লওক এই বৰ্ডিং, আৰু এই বৰ্ডিংটোত দুখন ফেন আছে। ঠিক আছে, আৰু সিফালে দুখন ফেন দিম। ঠিক আছে, মোটামুটি আপোনাৰ 4খন ফেন থাকিব আৰু এখন থাকিব ষ্টেণ্ড ফেন। ঠিক আছে, আৰু এতিয়া মই হাঁহৰ ওচৰলৈ আহি আছোঁ। আৰু এইফালে যদি চাই, এইখিনিতে বৰ্ডিংটো শেষ, আৰু মই দেখাইছিলোঁ আপোনাক ইয়াতেই মই কি কৰিছিলোঁ, হাঁহৰ বৰ্ডিংটো কৰিছিলোঁ। এতিয়া হাঁহৰ বৰ্ডিংটো মই দেখাব বিচাৰিছোঁ, এইটো হৈছে হাঁহৰ বৰ্ডিং। আৰু দেখা পাইছে সিহঁতে ইতিমধ্যে দানা শেষ কৰি দিছে। ঠিক আছে, মই আপোনাক এবাৰ জুম কৰি দেখাই দিছোঁ। সিহঁতে হাঁহে কি কৰিছে, ধুনীয়াকৈ সিহঁতৰ যি দানা দি থৈ দিছিলোঁ দানাখিনি শেষ কৰিছে। প্ৰায় 2 ঘণ্টামান হ'ল, 2 ঘণ্টামানত শেষ কৰি দিছে। ঠিক আছে, কিন্তু সিহঁতে অলপ দানাটো বেছিও খায় বাৰু সিহঁতে। আৰু দানাটো আপুনি যিমান পাৰে সৰুত কনজুচি নকৰিব, কাৰণ সৰুতে যদি আপুনি কনজুচি কৰে তেনেহ'লে আপোনাৰ গ্ৰ'থটো কিন্তু নাহিব। গতিকে সৰুতে যিমান পাৰে আপুনি দানাটো বেছিকৈ খুৱাওক সিহঁতক। ঠিক আছে, সৰুতে বেছিকৈ খোৱালেহে সিহঁতৰ গ্ৰ'থটো কিন্তু সোনকালে আহিব। ঠিক আছে, আৰু সিহঁতৰ কিন্তু এটা প্ৰব্লেম হয়, যদি আপুনি মাটিত ৰাখিছে বা যদি আপুনি বস্তা পাৰি ৰাখিছে বা বেলেগত যদি তুঁহ দিয়া নাই, তেনেহ'লে কিন্তু তাত এটা গোন্ধ ওলায়। ঠিক আছে, গতিকে আপোনাৰ পৰাপক্ষত যদি পাৰে ভুচি এনেকুৱা তুঁহ অলপ আনি কেনে দিয়াটো বেছি দৰকাৰ। যদি তুঁহ অলপ আনি কেনে দিয়াৰ পিছত আপুনি ৰেকিং কৰিব। ৰেকিং কৰাৰ পিছত কি কৰিব, সিহঁতৰ যিটো নতুন তুঁহ অলপ ওপৰে ওপৰে ছটিয়াই দি থাকিব, তেতিয়াহ'লে গোন্ধটো নাইকিয়া হ'ব, নহ'লে গোন্ধটো ওলাই থাকে। ঠিক আছে, মই ৰাতিপুৱা আপোনাৰ কি কৰিলোঁ, এইটো ৰেকিং কৰি কেনে ইয়াৰ পৰা তুঁহ লৈ কেনে ইয়াতে মই ছটিয়াই দিওঁ। ঠিক আছে, ছটিয়াই দিয়াত সত্ত্বেও মানে কি হয়, সিহঁতে যদি পানীটো পেলাই থাকে, ইয়াৰ পৰা দানা খাই ইয়াত গোন্ধ এটা আহে, স্মেল এটা আহে। ঠিক আছে, এই স্মেলটো অলপ মানে বেয়া লাগে, আৰু যদি আপুনি নতুনকৈ কৰিছে বেয়া পাব। ঠিক আছে, স্মেলটো। আৰু এইফালে দেখিছে পানী সিহঁতৰ খতমে কৰিছে, এইফালে পানী শেষ হৈছে, পানী দিব লাগিব। এতিয়া মই পানীটো উঠাই লওঁ, পানী শেষ কৰি দিছে। আৰু ইয়াতে মই পানী দিছিলোঁ আপোনাৰ সিহঁতক ৰাতিপুৱাই দিছিলোঁ গ্লুক'জ পানী। ঠিক আছে, গ্লুক'জ পানী দিছিলোঁ, মানে ইলেক্ট্ৰল ক'ব পাৰে, ইলেক্ট্ৰল দিছিলোঁ। আৰু এইফালে দিছিলোঁ দানাও শেষ হৈছে, দানাও দিব লাগিব, আৰু সিহঁতক পানীও দিব লাগিব। ঠিক আছে, আৰু এতিয়া বৰ্তমান আজি হাঁহখিনিৰ ডে হৈ গ'ল 5 নম্বৰ দিন। অৰ্থাৎ মোৰ সিদিনাখন আহিছিল ৰাতি, সিদিনাখনৰ পৰা ধৰিলে আজি 5 নম্বৰ, এনেই তাৰ পিছদিনাখনৰ পৰা যদি ধৰে তেনেহ'লে 4 দিন। ঠিক আছে, মই 3 দিন খোৱালোঁ এণ্টিবায়'টিক, আৰু আজিৰ পৰা মই বেলেগ লগাম, আৰু মানে কি আৰু নৰ্মেল পানীয়ে দিম। আৰু সিহঁতক ৰাতি কি কৰিম, 1 সপ্তাহ কণ্টিনিউ
ভিটামিন দিম। আৰু ভিটামিন কি দুটা মই দেখাম আপোনালোকক আজি। সেইকেইটা আপুনি অকল হাঁহকে যে লগাব পাৰিব তেনেকুৱা নহয়। আপোনালোকৰ যদি মুৰ্গী আছে লোকেল মুৰ্গীকো লগাব পাৰে, যদি আপোনাৰ সোণালী মুৰ্গী আছে সোণালী মুৰ্গীকো লগাব পাৰে, যদি আপোনাৰ ব্ৰইলাৰ আছে ব্ৰইলাৰকো লগাব পাৰে, ঠিক আছে। বহুতেই ভাল মেডিচিন, যিহেতু মই প্ৰমাণ পাইছোঁ বা মই যিটো পাইছোঁ ভাল পাইছোঁ সেইটো কাৰণেহে মই আপোনালোকক জনাব গৈ আছোঁ, ঠিক আছে। আগৰ বেষ্টত যিটো মোৰ হাঁহ আছিলে সেই হাঁহকো কিন্তু মই এইকেইটা মেডিচিনে খুৱাইছিলোঁ, গতিকে সেইকেইটা হাঁহো ভাল পাইছোঁ, মানে সোনকালে গ্ৰ'থ আহিছিলে। গতিকে সিহঁতক যেনেকৈ খুৱাইছোঁ সিহঁতকো ঠিক তেনেদৰে ৰাখিছোঁ বা তেনেধৰণে খুৱাইছোঁ, ঠিক আছে। আৰু এইফালে মোৰ কেইটামান সৰু চৰাই আছে, ইয়াতে বাছি ৰাখিছোঁ। আৰু এইফালে চাব পাৰে, আজি ভাবি আছোঁ যে আজি নিপুল ডিংকাৰ চাফা কৰিম বুলি, কিন্তু সময় নহ'বগৈ চাগে। কালি মানেহে, দেওবাৰ যিহেতু কালিলৈ ছানডে, গতিকে কালিলৈ কি কৰিম, নিপুল ডিংকাৰ চাফা কৰিম। পৰহিৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা নিপুল ডিংকাৰত গুটিটো দি দিম। আৰু ইফালে দেখিছে অলপ ডাঠ হৈছে, যিহেতু সিহঁতক ইয়াৰ পৰা আনি এফালেও বহলাই দিব লাগিব, ঠিক আছে। এইবাৰ ভাবিছোঁ যিহেতু অলপ গৰম বেছি, গতিকে গোটেই ফাৰ্মখন বহলাই দিছোঁ, সোনকালে বহলাই দিম বুলি ভাবিছোঁ এবাৰ, ঠিক আছে। আৰু এনেধৰণে এতিয়া ৰাখি থৈ দিছোঁ। আৰু এতিয়া আপোনালোকক মই দেখাব গৈ আছোঁ যে সেইকেইটা ভিটামিননো কি, ঠিক আছে। আৰু তাৰ আগতে মই এইটো বাচনটো লৈ লওঁ, যাতে সিহঁতৰ কাৰণে মই পানীটো লৈ আহিব পাৰোঁ, ঠিক আছে। চাওক, এতিয়া যদি চাই মই প্ৰথমটো যদি ভিটামিনৰ কথা কওঁ, তেনেহ'লে প্ৰথমটো ভিটামিন আপোনালোকে ধৰিব পাৰিছেনে? এই ভিটামিনটো মই আগতেও আপোনালোকক দেখাইছোঁ। মই ব্ৰইলাৰৰ কাৰণে মই আপোনালোকক আগতেও দেখাইছোঁ যে এই ভিটামিনটো বহুতেই ভাল, ডাইজেষ্ট ছিষ্টেমৰ কাৰণে ভাল, সিহঁতৰ দানা খোৱাৰ ইনটেকটোও বাঢ়ি যায়, ফিড ছাপ্লিমেণ্টটো হয় আচলতে, ঠিক আছে। গতিকে এই ভিটামিনটো মই বাৰম্বাৰ সদায় আপোনালোকক কওঁ যে এই ভিটামিনটো লগাই চাব, কেনেকুৱা পায়, এনেই গম পাব, নিজে গম পাব, ঠিক আছে। এই ভিটামিনটোৰ নাম হৈছে জিংকভিট, ঠিক আছে। আপোনালোকে দেখা পাইছে জিংকভিট খুবেই এটা ভাল ভিটামিন হয়। সেইটো একচুৱেলি হিউমেনৰ ভিটামিন হয়, মানুহৰ ভিটামিন হয়, কিন্তু মানুহৰ ভিটামিন হ'লেও কামটো কিন্তু ব্ৰইলাৰকো কৰে, ভাল কামেই কৰে, ঠিক আছে। আৰু ইয়াৰ কিন্তু দামটো আগতকৈ কমি গৈছে, আপোনালোকে চাব পাৰে ইয়াতে 160 দেখিছেনে? আগতে কিন্তু 185 এনেকুৱা দাম আছিলে, কিন্তু অলপ দাম ইয়াৰ কমিছে, ঠিক আছে। আৰু এইটো বহুতে সুধিব পাৰে যে কিমানকৈ দিম, ঠিক আছে। যদি আপোনাৰ ধৰি লওক হাঁহ আছে, হাঁহক আপুনি 5 ml মান দিব পাৰে, ঠিক আছে। 5 ml মান দি দিব, আৰু 50টা হাঁহত 5 ml মান দি দিব। যদি আপোনাৰ 100টা হাঁহ আছে তেনেহ'লে 10 ml মান দি দিব, ঠিক আছে। আৰু যদি আপোনাৰ ধৰি লওক ব্ৰইলাৰক খুৱায়, তেনেহ'লে আপোনাৰ ধৰি লওক 1000 ব্ৰইলাৰত আপুনি 50 ml মান দিব পাৰে, ঠিক আছে। মোৰ যিহেতু 2000 মান, মই 70 ml হাইষ্ট, আৰু 70 ml মই মিলাই কেনে দিওঁ আৰু, ঠিক আছে। 200 mlক কি কৰোঁ, 3 ভাগ কৰি কেনে দি দিওঁ, যিহেতু এইটো 200 ml আছিলে, ঠিক আছে। ব্ৰইলাৰক মই 200 mlক 3 ভাগ কৰি কেনে দি দিওঁ। আৰু 2 নম্বৰ ভিটামিনটো হৈছে, এইটো কিন্তু খুবেই ভাল ভিটামিন, যিহেতু এইটো আপোনাৰ ফিড ছাপ্লিমেণ্টৰ কাৰণেও সহায় কৰে, ঠিক আছে। 1 নম্বৰ ভিটামিনটো ক'লোঁ। 2 নম্বৰ ভিটামিনটো মই কভাৰটো দেখাই দিব বিচাৰিছোঁ, এইটো হৈছে ভিমাৰেল, ঠিক আছে। বহুতেই ব্ৰেণ্ডেড হয়, বহুতেই জানে, বহুতেই খুৱাই আছে, আৰু বহুতেই ইউজ কৰি আছে। নতুনকৈ যদি তেখেতলোকে হাঁহো আনিছে বা ব্ৰইলাৰো আনিছে, যে দোকানত যদি সোধে যে ভিটামিন সৰুতে কি খুৱাম, চবেই ৰিকমেণ্ড কৰে যে ভিমাৰেল, ঠিক আছে। ভিটামিন ভাল ভিটামিনৰ ভিতৰতে পৰে। ই গৰু বা মুৰ্গী সকলোকে খুৱাব পাৰি, যিহেতু ইয়াৰ এনিমেলৰ কাৰণে বনোৱা হৈছে, সিটো হিউমেনৰ কাৰণে বনোৱা হৈছে, গতিকে এইটো ব্যৱহাৰ কৰিব পাৰে, আপোনালোকৰ কথা। এইটো আপোনাৰ মোৰ আগৰে আছিলে, এইবাৰ মই এইটো লগোৱা নাইকিয়া, কাৰণ এইবাৰ মই লগাইছোঁ আপোনাৰ যিটো নেকি মই আগতে দেখালোঁ, জিংকভিট লগাইছোঁ। এইটো মোৰ আগৰ কভাৰ আছিলে, গতিকে এইটো কভাৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যে দুইটা ভিটামিনে ভাল, আপোনালোকে যোনটো চুজ কৰিব বিচাৰে সেইটোকে চুজ কৰিব পাৰে। আৰু এইটো বেছি আপোনাৰ 120 ml থাকে, আপোনাৰ 230 টকামান দাম হয়, কিন্তু সিটোৰ অলপ দাম কম। আপোনাৰ এইটো 130 mlতে আপোনাৰ 230 টকা, আৰু সিটো হৈছে আপোনাৰ 200 mlত 160 টকা, ঠিক আছে। আপুনি যোনটো ব্যৱহাৰ কৰিব বিচাৰে সেইটোকে ব্যৱহাৰ কৰিব পাৰে আজি। আৰু মই এইটোকে দেখালোঁ যে দুইটা ভিটামিনে ভাল, মই এটাও এইটো ভাল সিটো বেয়া বুলি কোৱা নাই, বা সিটো ভাল এইটো বেয়া বুলি কোৱা নাই, দুইটা ভিটামিনে ভাল। আপোনালোকে যোনটো ব্যৱহাৰ কৰি ভাল পায় বা যোনটো ভাল পায় সেইটোকে লগাব পাৰে, ঠিক আছে। আৰু আজি আপোনালোকক এইখিনিয়ে দেখালোঁ যে মইনো কি ভিটামিন লগাইছোঁ এবাৰ হাঁহক বা মুৰ্গী বা ব্ৰইলাৰক, গতিকে আপোনালোকে দেখালোঁ। যদি ভাল পাইছে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব, যাতে যোনসকল নেকি নতুন পালক আছে সিহঁতে যাতে ভাল এটা ভিটামিন ইউজ কৰি ভাল এটা ৱেইট গেইন দিব পাৰে।